আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিন বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰিলে 2022-23 বৰ্ষৰ বিত্তীয় বাজেট। আজি সদনত বাজেটক লৈ হ'ব আলোচনা। বিধানসভাৰ বাজেট অধিৱেশনৰ চতুৰ্থটো দিন ইতিমধ্যে বুধবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত দাখিল কৰে 2022-23 বৰ্ষৰ বিত্তীয় বাজেট। আজি সদনত এই বাজেটক লৈ হ'ব আলোচনা। চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছো ইউৰিয়া হাৰৰ যেটো কেলেংকাৰী তাৰ বাবে এনেকুৱা কিছু সমস্যা হৈছে। বিধানসভা চৌহদত উপস্থিত আছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্য। বলেন, সংযুক্ত হৈছো আপোনাৰ সৈতে। আজি চতুৰ্থটো দিন বিধানসভাৰ অধিৱেশনৰ কালি বাজেট দাখিল কৰা হ'ল আৰু সেই বাজেটৰ ওপৰত আজি আলোচনা কৰা হ'ব। আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ বিষয়ে আমি জানিব খুজিম। হয়, অসম বিধানসভাৰ আজি চতুৰ্থটো দিন আৰু চতুৰ্থটো দিনৰ ইতিমধ্যে তৃতীয়টো দিনত দেখিব পোৱা গৈছে 2022 আৰু 23 বৰ্ষৰ বিত্তীয় বৰ্ষৰ ইতিমধ্যে বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু দাখিল কৰা সেই বাজেটৰ ওপৰত আলোচনাৰ লগতে আজি প্ৰশ্নোত্তৰ কাল থাকিব আৰু প্ৰশ্নোত্তৰ কালত বিশেষভাৱে শিক্ষা, জনজাতি উন্নয়ন, হস্ততাঁত বস্ত্ৰ আৰু শিল্পৰ যি প্ৰশ্ন উত্তৰ থাকিব সেইসমূহ আলোচনাৰ পিছতে আচলতে বাজেটৰ আলোচনা হ'ব। আৰু ইয়াকে লৈ দেখিব পোৱা গৈছে বিশেষকৈ যোৱাকালিৰ দিনটোত আমি দেখিবলৈ পালোঁ যে 2022 আৰু 23 বৰ্ষৰ যিখন বিত্তীয় বাজেট ইতিমধ্যে দাখিল কৰা হৈছে সেই বাজেটক লৈ ইতিমধ্যেই শাসক পক্ষ তথা মিত্ৰজোঁটে যি ধৰণৰ আচলতে আশাব্যঞ্জক এটা তেখেতসকলৰ মন্তব্য প্ৰকাশ কৰিছে। বিপৰীতে দেখিবলৈ পোৱা গৈছে বিৰোধী তথা ৰাজ্য দলৰ সভাপতি তথা অখিল গগৈ কিন্তু ইয়াৰ বিৰূপ মন্তব্য প্ৰকাশ কৰিছে যে যিখন বাজেট দাখিল কৰা হ'ল অসম বিধানসভাৰ মজিয়াত সেই বাজেটখনে কোনো ধৰণৰ অসমবাসী ৰাইজৰ যিসমূহ আশা প্ৰত্যাশা সেইসমূহ কোনো কাৰণতে প্ৰতিফলিত কৰিব নোৱাৰে বুলি তেখেতসকলে অভিহিত কৰিছে। আৰু একেদৰে কোৱা হৈছে যে পূৰ্বৰে যিকেইখন বাজেট দাখিল কৰি অহা হৈছে সেই বাজেটকেইখনকে পুনৰবাৰ আওৰোৱা হৈছে। একেখনে নিযুক্তিৰ ক্ষেত্ৰত 1 লাখ নিযুক্তিৰ ক্ষেত্ৰত যি পূৰ্বতেই আচলতে প্ৰতিশ্ৰুতি দিয়া হৈছিল, পূৰ্বতে বাজেটত উল্লেখিত কৰা হ'ল, পুনৰবাৰ সেই বাজেটৰ ক্ষেত্ৰত পুনৰবাৰ 1 লাখ নিযুক্তিৰ কথা আওৰোৱা হ'ল। ঠিক একেদৰে মেডিকেল কলেজ স্থাপনৰ পৰা শিক্ষানুষ্ঠান স্থাপনলৈকে সকলোবোৰৰ ক্ষেত্ৰতে তেখেতসকলৰ বিৰোধী তথা ৰাজ্য দলৰ তৰফৰ পৰা অভিহিত কৰা হৈছে যে সেই বাজেটখনতে পূৰ্বৰ যিসমূহ আশা, যিসমূহ প্ৰতিশ্ৰুতি, যিসমূহ আচলতে বাজেটত দাখিল কৰা যিসমূহ প্ৰস্তাৱ সেইসমূহে পুনৰবাৰ উল্লেখিত কৰা বুলি অভিহিত কৰা হৈছে। আৰু এইদৰে আচলতে দেখিব পোৱা গৈছে আৰু একেদৰে দেখিব পোৱা গৈছে বিত্তমন্ত্ৰী অজন্তা নেওগৰ যিখন বাজেটত প্ৰথম পৃষ্ঠাতে আচলতে প্ৰকাশ কৰা হৈছে অন্ধকাৰৰ পৰা আলোকৰ যাত্ৰা বুলি তেখেতে যি অভিহিত কৰা হৈছে, অৰ্থাৎ দীৰ্ঘদিনীয়া সময়ছোৱাৰ অন্তত যদিওবা পূৰ্বৰ যিখন বাজেট দাখিল কৰা হৈছিলে কিন্তু এয়া হৈছিল 2022 আৰু 23 বৰ্ষৰ এখন পূৰ্ণকালীন বাজেট। গতিকে এই বাজেটখনৰ ক্ষেত্ৰত বিশেষকৈ অজন্তা নেওগে উল্লেখ কৰা হৈছে যে কোভিড মহামাৰী তথা সেই দুৰৱস্থাৰ সময়ছোৱাৰ পৰৱৰ্তী সময়ছোৱাত প্ৰকাশ কৰা এইখন বাজেট। গতিকে এই বাজেটখনে অন্ধকাৰৰ পৰা আলোকৰ এক যাত্ৰা বুলি তেখেতে অভিহিত কৰা হৈছে যে পূৰ্বৰ যিখিনি সময় আছিলে সেই সময়খিনি দুঃসময় আছিলে আৰু নতুনকৈ আহিবলগীয়া এই সময়খিনিৰ ক্ষেত্ৰত এইখন বাজেট অতিকৈ আশাব্যঞ্জক এখন বাজেট হ'ব বুলি তেখেতসকলে অভিহিত কৰি বাজেট দাখিল কৰা হৈছে। নিশ্চিতভাৱে আজিৰ দিনটোৰ ক্ষেত্ৰত বিশেষকৈ বাজেটখন যোৱাকালি দাখিল কৰাৰ পিছত আজিৰ দিনটোত আকৌ অধ্যয়ন তথা পূৰ্ণ পৰ্যবেক্ষণ কৰাৰ অন্তত বিধায়কসকলে বিশেষকৈ শাসক আৰু বিৰোধীসকল বিধায়কসকলে ইয়াৰ ওপৰত বিৰূপ তেখেতসকলৰ মন্তব্য প্ৰকাশ কৰিব। কি ধৰণৰ আচলতে বাজেটত নতুনত্ব লাভ কৰিছে, বাজেটখনত কোনবোৰ দিশৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়াৰ আৰোপ কৰিলে হয়তো আৰু অধিক উন্নত হ'লে হয়, এইবোৰ দিশত হয়তো আজিৰ দিনটোত অসম বিধানসভাৰ মজিয়াত আলোচনা হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। নিশ্চয়, ধন্যবাদ বলেন, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু বাজেট সন্দৰ্ভত শাসক বিৰোধীৰ মাজত আলোচনা হ'ব। প্ৰতিক্ৰিয়া পুনৰ আজি প্ৰকাশ কৰিব শাসক বিৰোধীয়ে কালি অজন্তা নেওগে দাখিল কৰা বাজেটক লৈ, কিয়নো বাজেটত কোনো নতুনত্ব নাই বুলি ইতিমধ্যে বিৰোধীয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে। বিশেষকৈ নিযুক্তিৰ ক্ষেত্ৰত বিৰোধী যথেষ্ট সৰব হোৱা পৰিলক্ষিত হ'ল। 1 লাখ নিযুক্তি দিয়া হ'ব, পূৰ্বত যি ঘোষণা আছিল সেই একেই ঘোষণা কৰা হ'ল। কিন্তু ছ'চিয়েল মিডিয়াত বহু সংখ্যক বিশ্লেষকে ছ'চিয়েল মিডিয়াতো এইসমূহ তথ্য প্ৰকাশ কৰিছে যে অসমত প্ৰায় 30 লক্ষাধিক নিবনুৱা আছে। গতিকে নিবনুৱাসকলৰ ক্ষেত্ৰত নিয়োগৰ সম্ভাৱনীয়তাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিছিল, এনেকুৱা ধৰণৰ কিছু মন্তব্য আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাইছোঁ। যি নহওক, আজি বাজেট সন্দৰ্ভত আলোচনা কৰা হ'ব আৰু শিক্ষাকে ধৰি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হ'ব আজিৰ এই চতুৰ্থ দিনৰ অধিৱেশনত।